হেল্ল' গাইজ, আজি কলডিল আৰু মাছে চব্জি এটা বনাম বুলি ভাবিলোঁ। কাটি চব হৈ গ'ল। এতিয়া মাছটো ফ্ৰাই কৰিম প্ৰথম ষ্টাৰ্টিঙত। ফ্ৰাই কৰি লৈ ফ্ৰাই কৰি হ'লেই আৰু কাঢ়ি লৈছোঁ, অলপ কাঢ়ি থৈ লৈছোঁ মাছ কেইপিচ। তাৰপিছত চব্জিটো বনাম আৰু এতিয়া তেলটো দিয়া হৈ গ'ল। এতিয়া পিঁয়াজটো আৰু আদা নহৰু পিচি থোৱা আছিলে, সেইটো দি কেৰাহীত মিলালোঁ। মিলাই হোৱাৰ পিছত কলডিল কাটি থোৱা আছিলে, কলডিলটো তাত দি দিলোঁ। দি দিয়াৰ পাছত এতিয়া অলপ হিলাই দিম। হিলাই মেলি হোৱাৰ পিছত ঢাকনটো এতিয়া অলপ টাইমৰ কাৰণে মাৰি থৈ দিম। তাৰপিছত এয়া মাছটো ল'লোঁ, চব্জিটো উতলি যোৱাৰ পিছত মাছটো তাত দি দিম। দি দিয়াৰ পাছত অলপ টাইম চব্জিটো উতলাই ঢাকি থৈ দিম। তাৰপিছত ধনিয়া আৰু দি পিনে চব্জিটো ধুনীয়াকৈ উতলাই দিম। কেনেকুৱা লাগিছে কমেণ্ট এটা কৰিব দাদা। যদি ভাল লাগিছে লাইক শ্বেয়াৰ কৰি দিব।